প্ৰথমতে আপোনালোকৰ বঙাইগাঁৱৰ পৰা যিখিনি আপোনালোক আহিছে আপোনালোকৰ প্ৰথমতে আমি হস্ত প্ৰণাম জনাইছোঁ। আপোনালোকে আমাক দেখা দিছে এইটো ইমান বিপদত আমি সঁচাকৈ বানপীড়িত মানুহ, আমি বানত আক্ৰান্ত হৈ আছোঁ। আমি শিৱসাগৰ ডিষ্ট্ৰিক্ট আহি পালোঁ। আজি এতিয়া আমি বানমুখ যেতিয়া গাঁৱত আছোঁ নহয় জানো? আৰু ক'লৈ যাম আমি? বানমুখ পাটৰ গাঁৱলৈ যাম। বঙাইগাঁও ডিষ্ট্ৰিক্ট ছ'চিয়েল ছাৰ্ভিচ এছ'চিয়েশ্যনৰ সৌজন্যত সুদূৰ বঙাইগাঁৱৰ পৰা আমি যাত্ৰা কৰিছিলোঁ যোৱাকালি ৰাতি 10টা বজাত। আমি গাড়ীৰে এতিয়া আহি পাইছোঁ। এতিয়া পোনে 3টা বাজিবৰ হ'ল আৰু এখেত গঞা ৰাইজৰ সকলৰ লগত আহিছোঁ। আমাৰ যি আমি লগত লৈ অহা ট্ৰাকৰ সকলো বস্তু আমি তেখেতসকলক প্ৰদান কৰিম আৰু আপোনালোকৰ সহায় আৰু সহযোগিতা আমাক লাগিব। কেইজনমান ব্যক্তি আছে তেওঁলোকৰ পৰা তেখেতসকলৰ কেনেকুৱা দুখ দুৰ্গতি হৈছে, কেনেধৰণে পৰিয়াল চলি আছে আৰু সাহায্য কেনেধৰণে পাই আছে আপোনালোকে অলপ ক'লে ভাল পাম। মানে এতিয়া ক'বলৈ গ'লে আপোনালোকক মইতো ক'ব পাৰিমেই, দেখিবই আপোনালোক গ'লে বহুত মানুহৰ ঘৰ বুৰি আছে। তেনেকুৱা আপোনালোকৰ বহুত মানে হেৰি হৈছে। সাহায্য বিভিন্ন ৰাজ্যৰ পৰা, অসমৰ বিভিন্ন জিলাৰ পৰা সাহায্য আপোনালোকলৈ প্ৰদান কৰা হৈছে। প্ৰতি ঘৰ মানুহে আৰু বানপীড়িত যিমান দূৰলৈ গৈছে সকলোৱে সাহায্য পাইছে বুলি আপোনালোকে ভাবেনে নাভাবে? সকলোৱে নাপোৱা। কি বুলি ভাবে, কিয় পোৱা নাই, কি প্ৰব্লেমৰ সন্মুখীন হৈছে আপোনালোকে? আমাক ক'বলৈ পাৰিম, মানে কৈ দিব পাৰিম। আপোনালোকৰ এইডোখৰ পৰা গাড়ী যাবলৈ নিদিয়ে। আমাৰ ইয়াৰ গাড়ী নাযায়। আমি মানুহ অথনি ৰাতিপুৱা বহুত মানুহ আহিছো। এওঁলোকৰ এতিয়া আমাৰ বস্তু আমিয়ে থৈ দিছো। আপোনালোকে যাব নিদিয়ে বুলি কৈছে, কিন্তু আমি এইখন গাড়ী লৈ বঙাইগাঁৱৰ পৰা আহিছো। পিছফালে ট্ৰাক আছে, ফুকনক দেখাবলৈ মই অনুৰোধ জনাম। আমি এই দুখন গাড়ী লৈ আমাৰ লগত আপোনালোকে যাব পাৰিব। যিমান দূৰলৈ যাব পাৰে আমি যাম আৰু আপোনালোকে আমাক সহায় আৰু সহযোগিতা কৰিব লাগিব, যাতে যি বস্তু আমি আনিছো, যাতে যিসকলে এতিয়ালৈকে পোৱা নাই তেখেতসকলে এই বস্তুখিনি যাতে পায়, আপোনালোকে আমাক সহায় কৰিব লাগিব। হ'ব, থেংক ইউ ছ' মাছ, ধন্যবাদ। আহক, কি ক'ব ইয়াত হাতত দিয়ক। কওক। হেল্ল', প্ৰথমতে আপোনালোকৰ বঙাইগাঁৱৰ পৰা যিখিনি আপোনালোক আহিছে আপোনালোকৰ প্ৰথমতে আমি হস্ত প্ৰণাম জনাইছোঁ। আপোনালোকে আমাক দেখা দিছে এইটো ইমান বিপদত আমি সঁচাকৈ বানপীড়িত মানুহ, আমি বানত আক্ৰান্ত হৈ আছোঁ। আমি ৰিলিফ পোৱা নাপাইছোঁ। কিন্তু কথা হ'ল কি, আপোনাৰ যে ইমান সুদূৰ বঙাইগাঁৱৰ পৰা আহিছে, আমাক যে দেখা দিছে এই বিপদত, এইখিনি আমি ধন্যবাদ আপোনালোক কৰিব লাগিব। তাৰপিছতে আমি ৰিলিফ নোপোৱা নহয়। কিন্তু কথা হ'ল কি, আমাৰ চেৰি মানুহ প্ৰথমতে আমি আহিব লাগিব মানুহ চেতিয়া গাঁৱলৈ, পাটৰ চেতিয়া গাঁৱলৈ। প্ৰথম যিটো গাঁও এৰিয়া সেইখিনি মানুহে একো বস্তু পোৱা নাই। আপোনালোকৰ এৰিয়াটো কোনখিনি? এইটো আমাৰ এই বৰ্তমান যিটো আছে, আমাৰ গৈ আছে এইটো। আপোনালোকৰ ইয়াত বস্তু পোৱা নাই নেকি? পাইছে, কিন্তু কম পৰিমাণে পাইছে। যিটো টিউবৱেল তল গৈ আছে, পানী নাই, ভিতৰত পানী আছে, ভাত বনাবলৈ জেগা নাই। যি কি নহওক, আজি আমি আমাৰ সামৰ্থ্য অনুযায়ী আমি যি বস্তু আনিছোঁ আপোনালোকৰ মাজত আমি বিতৰণ কৰিম। আপোনালোকে খালি আমাৰ লগত সহায় আৰু সহযোগিতা কৰিব। অকল বঙাইগাঁও ডিষ্ট্ৰিক্ট নহয়, অসমৰ গোটেই বহুত জিলাৰ পৰা ইয়াত মানুহ আহিছে আৰু আপোনালোক নিশ্চিন্ত থাকক, আমি এবাৰ নহয় আৰু আহিম। আৰু আমাৰ বঙাইগাঁৱৰ পৰা অকল আমিয়ে নহয়, আমাৰ নিচিনা কেইবাটাও সংগঠন ৰেডি হৈ আছে, এটাৰ পিছত এটা আহি থাকিব। আপোনালোকৰ কথা আমি বঙাইগাঁৱত গৈ সকলোকে কম। দিয়ক, ধন্যবাদ। কালিলৈ আপোনালোকৰ কাৰণে পানী এগাড়ী আহিব, এইটো আপোনালোকৰ কাৰণে দিয়াৰ ব্যৱস্থা এটা কৰি দিয়া হ'ব। আমি সেইটো ব্যৱস্থা কৰি থৈ যাম, আপোনালোকে চিন্তা নকৰিব দেই। ফুকন এপিনে আহক। আই মাতৃসকল আছে, কি ক'ব বিচাৰিছে কওক। আমি কোনো বাধা দিয়া নাই। আমি কৈছো আমাক কিবা এটা পায় যদি দিয়ক, হ'ব বোলে গাড়ী আহি আছে। আমি তেনেকে কোৱাৰ কাৰণে আমি গাড়ী যাবলৈ এৰি দিছো। তাৰ ভিতৰত ইমান আমি বঙাইগাঁও জিলাৰ পৰা আহিছো। বঙাইগাঁও জিলাৰ এটা সংগঠন আহিছে আৰু কেইবাটাও সংগঠন আহিব। আপোনালোকৰ যিমান অসুবিধা সুবিধা আজি আমি গোটেইখিনি আমি পৰ্যবেক্ষণ কৰি যাম আৰু গৈ আমাৰ জিলাত আমাৰ যিসকল সদাশয় ব্যক্তিয়ে আপোনালোকক সহায় আৰু সহযোগিতা জনাম বুলি ভাবিছে তেখেতসকলক মই আপোনালোকৰ ইয়ালৈ পঠাম। হ'ব, এতিয়া আমি কিছুমান বস্তু আনিছোঁ, আমি অলপ বিতৰণ কৰি আহোঁ। আপোনালোকক আকৌ আহি লগ পাম। হ'ব, ধন্যবাদ, থেংক ইউ।